হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে অৱকল সমীকৰণ বা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন চেপ্টাৰটোৰ আগৰ দুটা ভিডিঅ' ভাল পালে। আজি থাৰ্ড ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। থাৰ্ড ভিডিঅ'টোত হ'ব চলিউশ্যন অফ ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। ঠিক আছে, প্ৰথম ক্ৰম প্ৰথম মাত্ৰা অৱকল সমীকৰণৰ সমাধান। ঠিক আছে, চ' প্ৰথম ক্ৰম প্ৰথম ঘাতৰ অৱকল সমীকৰণ কেনেকুৱা ধৰণৰ আছিলে ভাবকচোন। ক্ৰম কাক কয়, মাত্ৰা কাক কয় ভাবকচোন। ক্ৰম কাক কয়? প্ৰথম ক্ৰম মানে এবাৰ অৱকলজ কৰা গৈছে বা এবাৰ ডেৰিভেটিভ কৰা গৈছে। প্ৰথম মাত্ৰা মানে কি? সেই অৱকল সমীকৰণটোত থকা অৱকলজটোৰ উচ্চতম ঘাতটো হৈছে তাৰ মাত্ৰা। তাৰমানে dy বাই dx ইকুৱেল টু x বাই y। এইটো মাত্ৰাটো কি হয়? ক্ৰমটো হৈছে প্ৰথম ক্ৰম, মাত্ৰাটো কি হৈছে, ইয়াৰ পাৱাৰটো কিমান? 1। চ' এনেকুৱা ধৰণৰ এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন বা dy বাই dx প্লাছ sin x ইকুৱেল টু y, এইটো প্ৰথম ক্ৰম হয় কাৰণ ইয়াৰ এবাৰ অৱকলজ কৰিছে, ইয়াৰ মাত্ৰাটো কি আছে? 1। তাৰমানে প্ৰথম ক্ৰম প্ৰথম মাত্ৰাৰ অৱকল সমীকৰণৰ সমাধান। তাৰমানে এনেকুৱা ধৰণৰ অৱকল সমীকৰণৰ সমাধান কেনেকৈ কৰে সেইটো বিষয়ে আমি কৰিম। আমি পাইছোঁ বিভিন্ন ধৰণৰ ক্ৰমৰ বিষয়ে আমি গম পাইছোঁ, দ্বিতীয় ক্ৰম তৃতীয় ক্ৰম কেনেকুৱা হয়। ঠিক আছে, চ' তেনেকুৱা বা ছেকেণ্ড অৰ্ডাৰ থাৰ্ড অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনো পাইছোঁ। ঠিক আছে, সেইবিলাকৰ পদ্ধতি বেলেগ হ'ব। আমি যিহেতু হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছোঁ, গতিকে আমাৰ ইয়াত কেৱল ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ চলিউশ্যন কেনেকৈ উলিয়ায়, চ' সেইটো বিষয়ে আমি কৰিম। তাৰমানে আপোনালোকে বুজক, এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন দিয়া থাকিলে, যেনেকৈ আমি ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত বুজিছিলোঁ। কি বুজিছিলোঁ ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত? যদি কোনো এটা ফাংচনৰ বোলে আমাৰ ডেৰিভেটিভটো দিয়া থাকে, ডেৰিভেটিভটো ছাপ'জ sin x আছে, চ' ইয়াৰ পৰা যদি বোলে আমি এই sin x আছে, এইটো কোনো এটা ফাংচনৰ y ফাংচনটোৰ ডেৰিভেটিভটো আছে sin x, তেনে আমি যদি y ভেলুটো আমি জানিব বিচাৰোঁ, তেতিয়া আমি কি কৰিছিলোঁ? ইণ্টিগ্ৰেট কৰিছিলোঁ। হ'ল y ভেলু জানিবলৈ আমি কি কৰিছিলোঁ? ইণ্টিগ্ৰেট কৰিছিলোঁ। ইণ্টিগ্ৰেট কৰিলে আমি কি পাইছিলোঁ? sin x ৰ ডেৰিভেটিভ কি, ইণ্টিগ্ৰেশ্যন কি হয়? cos x। ঠিক আছে, চ' আমি ইণ্টিগ্ৰেট কৰিছিলোঁ cos x প্লাছ c মাইনাছ cos x প্লাছ c, এইটো আছিলে। অৰ্থাৎ কোনো এটা ফাংচনৰ ডেৰিভেটিভটো দিয়া থাকিলে আমি তাৰ সেই ডেৰিভেটিভটো যদি আমি ফাংচনটো জানিব বিচাৰোঁ, তেতিয়া আমি ইণ্টিগ্ৰেট কৰিছিলোঁ। সেই একেধৰণে কোনোবা এটা অৱকল সমীকৰণৰ কোনো এটা সমীকৰণৰ যদি আমাক অৱকলজটো দিয়া থাকে, ইয়াৰ পৰা যদি আমি অৰিজিনেল ফাংচনটো জানিব বিচাৰোঁ, অৰ্থাৎ তেনেহ'লে আমি কি কৰিব লাগিব? ইণ্টিগ্ৰেট কৰিব লাগিব। অৰ্থাৎ আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা দিয়া থাকিলে, ইয়াৰ পৰা যদি আমি অৰিজিনেল ফাংচনটো জানিব বিচাৰোঁ, আমি কি কৰিব লাগিব? ইণ্টিগ্ৰেট কৰিব লাগিব। ঠিক আছে, অৰ্থাৎ তাৰ প্ৰচেছবিলাক অৰ্ডাৰ ৱাইজ বেলেগ বেলেগ হয়। আমি ইয়াত কেৱল ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ চলিউশ্যন প্ৰচেছকেইটা চাম। ঠিক আছে, চ' ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ চলিউশ্যন তিনি ধৰণৰ হ'ব পাৰে। প্ৰথমটো আছে ছেপাৰেশ্যন অফ ভেৰিয়েবল, তিনি ধৰণৰ কৰে। ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন তিনি ধৰণে ছল্ভ কৰে। এটা হৈছে ছেপাৰেশ্যন অফ ভেৰিয়েবল, 2 নম্বৰটো হৈছে হোমোজিনিয়াছ ইকুৱেশ্যন, আৰু 3 নম্বৰটো হৈছে লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। ঠিক আছে, লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। এই তিনিটা মেথডৰ দ্বাৰা আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আমি ছল্ভ কৰোঁ। ঠিক আছে, ত' ছেপাৰেশ্যন অফ ভেৰিয়েবল, আজি প্ৰথমটো পঢ়িম যে ছেপাৰেশ্যন অফ ভেৰিয়েবল। ঠিক আছে, প্ৰথমটো হৈছে ছেপাৰেশ্যন অফ ভেৰিয়েবল। ঠিক আছে, তাৰমানে ভেৰিয়েবল ছেপাৰেট কৰি পেলাই আমি ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা সমাধান কৰিম। একদম বেছিক ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটাৰ পৰা আহোঁ। এইটো dy বাই dx ইকুৱেল আছে আপোনাৰ y বাই x। মনত ৰাখিব, ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ চলিউশ্যন মানে আমি এটা কথা মনত ৰাখিব লাগিব যে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটোৰ পৰা অৰিজিনেল ফাংচনটো জানিব বিচাৰোঁ। চ' অৰিজিনেল ফাংচনটো জানিবলৈ আমি মাষ্ট বি কি কৰিব লাগিব? ইণ্টিগ্ৰেট কৰিব লাগিব। সেই কথাটো মনত ৰাখিব। চ'
সো আমি এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটোৰ পৰা আমি অৰিজিনেল ফাংচন জানিব বিচাৰিলে বা সলিউশ্যন খুলিলে আপোনালোকে মনত ৰাখিব যে ইয়াৰ পৰা কি উলিয়াব লাগিব, কি কৰিব লাগিব, এইটো ইণ্টিগ্ৰেট কৰিব লাগিব। কেনেকৈ কৰিব? ছেপাৰেশ্যন অফ ভেৰিয়েবলটোৱে সেইটোৱে শিকায়। ৱাই কেইটা ৱাই ছাইডলৈ নিম, এক্স কেইটা এক্স ছাইডলৈ নিম। কেনেকৈ নিম? ক্ৰছ মাল্টিপ্লাই কৰি দিম, ৱাইটো এইফালে লৈ আনিম, ডি এক্সটো সেইফালে লৈ যাম। ঠিক আছে, চ' সলিউশ্যন উলিয়াবলৈ কৈ আছোঁ। গতিকে ডি ৱাই বাই কি দিম, ৱাইটো এইফালে আনিলোঁ, ডি ৱাই বাই ৱাই হৈ গ'ল, ডি এক্স এইফালে লৈ গ'ল, ডি এক্স বাই এক্স। এতিয়া আপোনালোকে ইণ্টিগ্ৰেট কৰি দিয়ক। ঠিক আছে, ইণ্টিগ্ৰেট কৰিলে কি পাব? ডি ৱাই বাই ৱাই পাই যাব, এইফালে কি পাই যাব? ডি এক্স বাই এক্স পাই যাব। চ' এইটো কৰিলে কি হ'ব? 1 বাই ৱাই ইণ্টিগ্ৰেশ্যন কি হয়? লগ অফ ৱাই, 1 বাই এক্স ইণ্টিগ্ৰেশ্যন কি হ'ব? লগ অফ এক্স প্লাছ এনেধৰণে আমি এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ সলিউশ্যনটো পাওঁ। ঠিক আছে, এতিয়া আমি এক্সাৰচাইজ কিছুমান ডিছকাছ কৰিম। সেইখিনি কৰিলে আপোনালোকে আৰু বিতংভাৱে বুজি পাব। এতিয়া আমি এক্সাৰচাইজ 9.4 কুৱেশ্যনবোৰ আৰম্ভ কৰিব দিছোঁ। ইয়াত ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো দিয়া আছে, ইয়াৰ পৰা আমি ইয়াৰ জেনেৰেল সলিউশ্যনটো উলিয়াব লাগে। এতিয়া আমি জেনেৰেল সলিউশ্যন উলিয়াব লাগে। এতিয়া চাওক কেনেকৈ কৰিব। প্ৰথম যিহেতু আমি ছেপাৰেশ্যন অফ ভেৰিয়েবল পঢ়ি আছোঁ, আপোনালোকে ধুনীয়াকৈ লিখি ল'ব, দিয়া আছে এইটো বুলি, দিয়া আছে এনেকৈ লিখি ল'ব, বা ইনিচিয়েল লিখিব গিভেন ডেট। চ' আমাৰ প্ৰথম প্ৰচেষ্টাটো কৈছিলোঁ যে এক্স কেইটা এক্স ছাইডে ৰাখি ৱাই কেইটা ৱাই ছাইডে। ঠিক আছে, ইয়াত কোনো ৱাই নাই, অনলি এক্স আছে, 1 মাইনাছ কছ এক্স আছে, 1 প্লাছ কছ এক্স আছে। গতিকে ডি এক্সটো আমি সিফালে লৈ যাম। ঠিক আছে, ডি এক্সটো আমি সেইটো ছাইডলৈ লৈ যাম। হ'ল 1 প্লাছ কছ এক্স ডি এক্স। ঠিক আছে, এতিয়া চাওক, এতিয়া আমি ইণ্টিগ্ৰেট কৰিব লাগিব। ইণ্টিগ্ৰেট কৰিব লাগিব 1 মাইনাছ কছ এক্স ডিভাইডেড বাই 1 প্লাছ কছ এক্স ডি এক্স। এতিয়া এইটো সমাধান কেনেকৈ কৰিব সেইটো কথা আহিলে। এতিয়া চাওক, সমাধান কৰিবলৈ হ'লে আপোনাক 1 মাইনাছ কছ এক্স মানে কি জানিব? আমি ত্ৰিকোণমিতিত পাইছোঁ 1 মাইনাছ কছ 2x মানে কি পাইছোঁ? 2 চাইন স্কুৱেৰ এক্স। এতিয়া চাওক, 2x থাকোঁতে 2 চাইন স্কুৱেৰ এক্স হৈছে। এতিয়া 2x জেগাত যদি মই এক্স লিখি দিওঁ তেতিয়া কি হ'ব চাওক? 1 মাইনাছ কছ এক্স হ'লে 2 চাইন স্কুৱেৰ এক্স বাই 2। আমি এক্স বাই 2 হেৰি কৰি দিলে 2 চাইন স্কুৱেৰ এক্স বাই 2 হ'ব। ঠিক আছে, চ' এইটো 1 মাইনাছ কছ এক্স মানে কি লিখিম? 2 চাইন স্কুৱেৰ এক্স বাই 2। 1 প্লাছ কছ এক্স, 1 প্লাছ কছ 2x মানে হৈছে 2 কছ স্কুৱেৰ এক্স। ঠিক আছে, এতিয়া 2x জেগাত যদি আমি এক্স লিখোঁ কি হ'ব? 1 প্লাছ কছ এক্স মানে কি হ'ব? 2 কছ স্কুৱেৰ এক্স বাই 2। 2 কছ স্কুৱেৰ এক্স বাই 2 ডি এক্স। 2টো কেঞ্চেল গ'ল, চ' কি থাকিব? ৱাইক ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব? ডি ৱাইক ইণ্টিগ্ৰেশ্যন কৰিলে হ'ব ৱাই। চ' কি থাকিব? টেন স্কুৱেৰ চাইন বাই কছ মানে কি হ'ব? টেন স্কুৱেৰ এক্স বাই 2 ডি এক্স। এতিয়া চাওক, টেন স্কুৱেৰ আমাৰ ইণ্টিগ্ৰেশ্যন পোৱা নাই, পাইছেনে? টেন স্কুৱেৰ যিহেতু আমি ইণ্টিগ্ৰেশ্যন পোৱা নাই, গতিকে আচলতে এইটো ডি ৱাই বুলিয়ে কৰি ৰাখক, ইণ্টিগ্ৰেট নকৰিব। এইটো ডি ৱাই মানে কি হ'ব? ৱাই প্লাছ, যিহেতু এইটো ইণ্টিগ্ৰেশ্যন কৰি দিলোঁ, গতিকে এইটো একেটা ষ্টেপত যিহেতু ইণ্টিগ্ৰেশ্যন কৰা, এইটো এটা বেলেগ এটা ষ্টেপ কৰি ল'ব লাগিব। গতিকে যিহেতু এইটো কৰি দিলোঁ, গতিকে এইটো ৱাই প্লাছ c1 লিখি দিছোঁ। এইটো কৰি দিম। টেন স্কুৱেৰ এক্সৰ যিহেতু ইণ্টিগ্ৰেশ্যন নাই, এতিয়া আমি টেন স্কুৱেৰ এক্স মানে কি লিখিছোঁ? কিন্তু চেক স্কুৱেৰ এক্সৰ ইণ্টিগ্ৰেশ্যন আছে ফৰ্মুলা মতে। চ' 1 প্লাছ টেন স্কুৱেৰ এক্স মানে কি হয়? চেক স্কুৱেৰ এক্স। গতিকে টেন স্কুৱেৰ এক্স মানে কি লিখিব? চেক স্কুৱেৰ এক্স মাইনাছ 1। গতিকে এইটো কি হৈ যাবগৈ? চেক স্কুৱেৰ এক্স বাই 2 মাইনাছ 1 হৈ যাব। ঠিক আছে, এতিয়া চাওক, ৱাই প্লাছ c1 আছে, এইটো ইণ্টিগ্ৰেশ্যন দুটা ভাগত কৰিব লাগিব। চেক স্কুৱেৰ এক্স বাই 2 ডি এক্স মাইনাছ 1 ডি এক্স। 1 ডি এক্স মানে কি আপোনালোকে জানেই, কিন্তু চেক স্কুৱেৰ এক্স বাই 2 ইণ্টিগ্ৰেশ্যনটো আপোনালোকে এক্সট্ৰাকৈ ইয়াত ওলাই ল'ব পাৰে। চেক স্কুৱেৰ ডি এক্সৰ ইণ্টিগ্ৰেশ্যন, চ' ইয়াৰ কাৰণে যিহেতু এক্সৰ জেগাত কি আছে? 1 বাই 2 আছে ডি এক্স। ঠিক আছে, গতিকে আমি এইখিনি কি কৰিম? ইউ ইজ ইকুৱেল টু এক্স বাই 2 ধৰি ল'ম। হ'ল,
কাৰণ ইয়াত x আছে, ইয়াত কি আছে x/2, গতিকে x নাই, গতিকে সেইকাৰণে u = x/2 ধৰি লৈছোঁ। এতিয়া du = কি হ'ব, d of x/2 হৈছে, du = কি লিখিম, 1/2 কনষ্টেণ্ট, xৰ ডিফাৰেঞ্চিয়েশ্যন 1 হ'ব, কিন্তু যিহেতু আমি x সাপেক্ষে ডিফাৰেঞ্চিয়েশ্যন কৰা নাই বা অৱকলজ কৰা নাই, গতিকে dx পাতিলোঁ। টুটো এইফালে আহিলে কি হ'ব, 2du = dx। এতিয়া আমি এইখিনি ইয়াত বহাই দিলে কি হ'ব, sec² x/2 dx ৰ সলনি কি লিখিম, sec² u du আৰু 2l থাকিল হ'ল। তো sec² u ইণ্টিগ্ৰেশ্যন কি হ'ব, tan u প্লাছ c, এইটো c1 দিছোঁ কাৰণে এইটো c2 বা এইটো তাৰমানে কি হ'ব 2 tan x/2 প্লাছ c2, তাৰমানে এইটো মানে কি হ'ব y প্লাছ c1 = 2 tan x/2, এইটো কাৰণে হ'ব x প্লাছ c2 লিখিলোঁ হ'ল। তাৰমানে অকণ c1টো এইফালে লৈ আহোঁ, y = কি হ'ব 2 tan/2 মাইনাছ x প্লাছ c2 মাইনাছ c1, এই দুটা কনষ্টেণ্টৰ সলনি মই কি লিখিম, 2 tan x/2 মাইনাছ x, এইটো সলনি লিখিম কেপিটেল C, যিটো হৈছে আমাৰ ৰিকুৱাৰ্ড জেনেৰেল সলিউশ্যন। ঠিক আছে, এইটো হৈছে আমাৰ সাধাৰণ সমাধান। ঠিক আছে, কি কৰিলোঁ আপোনালোকে এবাৰ চাই লওক লাগিলে। প্ৰথমতে যিহেতু আমি ইয়াত কছ আছে, আমি ছেপাৰেশ্যন অফ ভেৰিয়েবল কি কৰোঁ, কছ x কেইটা এক্সপেনেণ্ট দিওঁ, y কেইটা y চাইডে দিওঁ। যিহেতু ইয়াত x আছে, গতিকে আমি dx-টো এইফালে লৈ আহিলোঁ হ'ল। তাৰপিছত আমি ইণ্টিগ্ৰেট কৰিলোঁ, এইটো ভেলুটো ভৰাই দিলোঁ 2 sin² x/2, এইটো ভৰাই দিলোঁ 2 cos² x/2, 2টো কেঞ্চেল গ'ল, tan² x/2। এতিয়া যিহেতু tan² x/2 ইণ্টিগ্ৰেশ্যন নাই, গতিকে মই কি কৰিলোঁ, tan² কি লিখিলোঁ, sec² x/2 -1 লিখিলোঁ, এইটো ফৰ্মুলাৰ পৰা। ঠিক আছে, চ' এতিয়া চাওক, dy মানে ইণ্টিগ্ৰেশ্যন কৰিলোঁ y প্লাছ c1, এইটো ইণ্টিগ্ৰেশ্যন ভাঙি দিলোঁ কাৰণে y প্লাছ c1 লিখিলোঁ। একে সমানে ভাঙিলে এটা কনষ্টেণ্ট লিখিলে হ'ল, যিহেতু আগতীয়াকৈ ভাঙিলোঁ সেইকাৰণে y প্লাছ c1 লিখিলোঁ। এতিয়া sec² x/2টো আমি এক্সট্ৰাকৈ ইয়াত ওলাইছোঁ, আপোনালোকে দেখিছে। যিহেতু এতিয়া চাওক sec² x/2 ইণ্টিগ্ৰেশ্যনটো কৰোঁতে কি পালোঁ, যিহেতু ইয়াত x আছে, ইয়াত আছে x/2, গতিকে মই কি লিখিলোঁ, x/2 সলনি u ধৰিছোঁ, এইখিনি কৰি পেলাই আপোনাক পাই গ'লোঁ এইটো। এতিয়া এই ভেলুটো মই এইটো ইয়াত বহাই দিছোঁ 2 tan x/2, এইটো ইণ্টিগ্ৰেশ্যন x হৈ গ'ল। এই দুইটাৰ কাৰণে মই এটা কনষ্টেণ্ট লিখিছোঁ c2 হ'ল। এতিয়া c2 ইয়ানটো এইফালে গ'লোঁ, c2 মাইনাছ c1, তাৰমানে c ইয়াত লিখি দিব, য'ত বা হুৱেৰ c = c2 মাইনাছ c1। ঠিক আছে, এইটোৱে আছিলে 1 নম্বৰ কুৱেশ্যনটোৰ ৰিকুৱাৰ্ড জেনেৰেল সলিউশ্যন। ঠিক আছে, এইটো আছিলে আমাৰ 2 নম্বৰ কুৱেশ্যন, dy/dx = কি আছে 4√4 মাইনাছ y²। চ' কি কৰি দিম, ইয়াত ছেপাৰেশ্যন অফ ভেৰিয়েবল কৰি লিখিব, x কেইটা এক্সপেনেণ্ট দিওঁ, y কেইটা y এক্সপেনেণ্ট দিওঁ। ইয়াত যিহেতু y আছে, ইয়াত কোনো x নাই, গতিকে dx-টো এইফালে লৈ আছে, এইটো এইফালে লৈ যাম। ঠিক আছে, চাওক dy/√4 মাইনাছ y² = কি হ'ব, dx। এতিয়া আমি ইণ্টিগ্ৰেশ্যন কৰি লিখিব dy/4 মাইনাছ y² dx হৈছে। এতিয়া এইটো ইণ্টিগ্ৰেশ্যন কি হ'ব, আমি ইণ্টিগ্ৰেশ্যনত ইয়াত কি আছিলে, এইটো ইণ্টিগ্ৰেশ্যন কৰাৰ আগত আমি চাব লাগিব, ফৰ্মুলাটো বহুৱাৰ আগত dy/এইটো বহাব লাগিব, 2² মাইনাছ y² = dx। ইয়াৰ ইণ্টিগ্ৰেশ্যনটো আছিলে 1/2 sin inverse of y/2 হ'ল = x। এই দুইটাৰ কাৰণে এটা কনষ্টেণ্ট লিখিছোঁ c1। ঠিক আছে, তাৰমানে ইয়াৰ ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলাটো আছিলে ইণ্টিগ্ৰেশ্যন dx/√a² মাইনাছ x² মানে আছিলে 1/a sin inverse of x/a প্লাছ c। ঠিক আছে, চ' এইটোৱে হৈছে ইয়াৰ ৰিকুৱাৰ্ড সলিউশ্যন।
থকা ফৰ্মুলাটো চেক কৰি দিওঁ সৰি এটা বস্তু ভুল হৈছে এইটো 1/2 নহয় দেই এইটো 1/a নহয় অনলি sin inverse of x by a গতিকে এইটো ফৰ্মুলা হ'ব এইখিনি যে আপোনালোকে কৰিব বিচাৰে এইটো কি হ'ব y/2 = কি হ'ব sin inverse of x plus c1 এনেকৈও ৰাখি থ'ব পাৰে এইটো হৈছে ইয়াৰ জেনেৰেল সলিউশ্যন ঠিক আছে আশা কৰোঁ এইখিনি বুজি পাইছে তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো কৰিবলৈ ওলাইছোঁ 3 নম্বৰ কোৱেশ্চনটো আছে dy/dx plus y = 1 এইটো কোৱেশ্চন কেনেকৈ কৰিব প্ৰথমতে কি কৰিব plus y = 1 আছে নহয় এই y টো সেইফালে লৈ যাব dy/dx = কি হ'ব 1 - y এতিয়া y কেইটা y সাইডত আনক dy/কি হ'ব 1 - y x কেইটা x সাইড লৈ গ'ল হ'ল এতিয়া ইন্টিগ্ৰেশন কৰিব লাগিব dy/1 - y = integration of dx এতিয়া চাওক এইটো ডিফাৰেন্সিয়েট কৰিলে এইটো পাই আছো কিন্তু এটা মাইনাছত আহিব কাৰণ y আগত মাইনাস আছে ঠিক আছে আমাৰ সুবিধাৰ কাৰণে এইটো আমি কাম এটা কৰিব পাৰোঁ এই মাইনাসটো অকণ আগুৱাই লৈ লওঁ ঠিক আছে মাইনাসটো কমন লৈ লওঁ তেতিয়া কি হ'ব y - 1 এপিনে dx থাকিব হ'ল তো মাইনাসটো আগত আহি গ'ল dy/y - 1 = dx এতিয়া চাওক এইটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাওঁনে y ক অপকলস কৰিলে 1 1 ক অপকলস কৰিলে 0 তাৰমানে এইটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাইছোঁ তেন্তে তলৰটো ডিফাৰেন্সিয়েট কৰিলে যদি ওপৰটো পাওঁ তেন্তে এনসাৰটো কি হ'ব log of তলৰটো সো ইয়াৰ পৰা কি ক'ব পাৰিম minus log of y minus 1 এইটো মানে কি হ'ব x plus c এনেকৈ আপুনি এনসাৰটো ৰাখি দিব পাৰে ঠিক আছে এইটো হৈছে ইয়াৰ জেনেৰেল সলিউশ্যন আশা কৰো এইখিনিলৈকে আপোনালোকে বুজি পাইছে হেল্ল' এভৰিৱান sin of problem to sin of problem to sec square x tan y dx plus sec square y tan x dy = 0 so এনেকৈ থাকিলে আমাৰ সেপাৰেশন অফ ভেৰিয়েবলটো নিবলৈ অলপমান অসুবিধা হয় সেপাৰেশন অফ ভেৰিয়েবলটো আমাৰ কি আছিলে যদি dy/dx থাকে আৰু ইপিনে যে আমি x/y থাকে আমি x কেটা x পিনে লৈ যাওঁ y কেটা y পিনে লৈ যাওঁ y dy কৈ দিওঁ x dx তাৰপিছত আমি ইন্টিগ্ৰেশন কৰিব আৰম্ভ কৰোঁ হয়নে গতিকে এনেকুৱা ক্ষেত্ৰত পটককে আমাৰ সেপাৰেট কৰিব নোৱাৰো কাৰণ ইপিনে ইকুৱেল টু 0 আছে মাজত প্লাস আছে ঠিক আছে এনেকুৱা ক্ষেত্ৰত কি কৰিব এই গোটেই টাৰ্মটো আমি হিটো সাইডে লৈ ল'ব লাগিব ঠিক আছে সো গোটেই টাৰ্মটো হিটো সাইডে লৈ গ'ল তেতিয়া আগত প্লাস আছিল কাৰণে গোটেই টাৰ্মটো হিফালে যোৱাৰ কাৰণে কি হৈ গ'ল মাইনাস হৈ গ'ল এতিয়া আমি x কেটা x পিনে নিব পাৰিম কাৰণ সমান চিহ্ন এটা সাইডে এইটো আছে এটা সাইডে এইটো আছে এতিয়া আমি x কেটা x সাইডে y কেটা y সাইডে নিব পাৰিম ঠিক আছে এপিনে x dx আছে কাৰণে x কেটা x সাইডে নিও তো এপিনে tan x আছে tan x টো এফালে লৈ গ'লো এফালে লৈ গ'লে ডিভাইড হৈ যাব tan y টো এফালে লৈ গ'লে কি হৈ যাব ডিভাইড হ'ব সিম্পল কথা এটো আপোনাৰ ব্ৰজ পূৰণ কৰিছো যেনেকৈ আপোনাৰ a/b = c/d থাকে ইয়াৰ পৰা আমি কি কৰিম a/d = b/c লিখিব পাৰোঁ তো একেটা বস্তুৱে কৰিলো tan x টো সিফালে লৈ গ'লো ডিভাইড হৈ গ'ল tan y টো ইফালে লৈ গ'লো ঠিক আছে এতিয়া আমি ইন্টিগ্ৰেট কৰিম ঠিক আছে যে এটো ইন্টিগ্ৰেশনটো আমি পাইছো tan x ৰ ইন্টিগ্ৰেশন কি tan x ক dr ফ্ৰেকশন আছে গতিকে tan x ক ডেৰিভেশন কৰিলে sec square x পাওঁ তো এপিনে dy ত আছে গতিকে tan square tan ক tan y ডিফাৰেন্সিয়েট কৰিলে কি পাওঁ sec square y তাৰ মানে হল তো যদি তলৰ ডিফাৰেন্সিয়েশন কৰিলে যদি ওপৰটো পাওঁ তেনে কি লিখো log of তলৰটো ঠিক আছে ইয়াতো tan ক কৰিলে আমি sec square y পাওঁ গতিকে তলৰটো ডিফাৰেন্সিয়েট কৰিলে যদি ওপৰটো পাই আছো তাকে কি log of তলৰটো ঠিক আছে দুইটা প্ৰপাৰ্টি আছিলে
যদি ওপৰত f ডেছ x থাকে, তলত যদি fx থাকে, dx থাকে, তলতো ডিফাৰেঞ্চিয়েট কৰিলে যদি ওপৰতো পাওঁ তেন্তে কি লিখোঁ লগ অফ তলতো লিখোঁ। চ' তাৰ পৰা আমি এইটো কৰিছোঁ হ'ল। এতিয়া কনষ্টেণ্ট লিখিব লাগে। মই কনষ্টেণ্টটো যিহেতু এটা কনষ্টেণ্টহে লিখিব লাগে, ইণ্টিগ্ৰেট কৰিলে এটা কনষ্টেণ্ট আহে। কনষ্টেণ্টটো যিকোনো আহিব পাৰে, সেইকাৰণে মই ইয়াত কি কৰিলোঁ, যিহেতু এইপিনেও লগ আছে এইপিনেও লগ আছে, গতিকে মই কি দিলোঁ কনষ্টেণ্টটো লিখি দিলোঁ, লগতে লিখি দিলোঁ লগ অফ চি বুলি। ঠিক আছে, এতিয়া কি কৈছোঁ চাওক, এইটো এইফালে লৈ আহিলোঁ, প্লাছ হৈ গ'ল লগ অফ 10x প্লাছ লগ অফ 10y। এতিয়া চাওক ইয়াৰ প্ৰপাৰ্টি আছে লগ অফ a প্লাছ লগ অফ b হ'লে কি হ'ব লগ অফ a ইনটু b। ঠিক তেনেকৈ লগ অফ 10x প্লাছ লগ অফ 10y আছে, এনেকৈ থাকিলে কি লিখিম লগ অফ এইটো a এইটো b, লগ অফ a প্লাছ লগ অফ b থাকিলে কি লিখিম লগ অফ a ইনটু b। 10x ইনটু কি লিখিম লগ অফ 10x ইনটু 10y ইকুৱেল টু লগ অফ c। এতিয়া এইপিনেও লগ আছে এইপিনেও লগ আছে, দুইপিনে লগ থাকিলে লগটো নাইকিয়া কৰি 10x 10y ইকুৱেল টু c লিখিম। ঠিক আছে, আচলতে দুইটা ৰিজাল্টতে লগ পোৱাৰ কাৰণেহে আমি কি কৰিলোঁ কনষ্টেণ্টটো ডাইৰেক্ট চি নিলিখি কি লিখি ল'লোঁ লগ লিখিলোঁ আমাৰ সুবিধাৰ কাৰণে। ঠিক আছে, চ' এইটোৱে আছিলে 4 নম্বৰ কুৱেশ্যনটোৰ সলিউশ্যন। ঠিক আছে, তাৰপিছতো চাওঁ dy বাই dx ইকুৱেল টু 1 প্লাছ এক্স স্কুৱেৰ হোল ইনটু 1 প্লাছ ৱাই স্কুৱেৰ। তাৰপিছত আছে আপোনাৰ চ' এনেকুৱাকৈ আছে, এইটো ইজিলি আমি এক্স কেইটা এক্সপেৰিমেণ্ট দিব পাৰিম। তাৰমানে dy আছে, ৱাইটো আমি সিফালে লৈ যাম, এইটো আছে dxটো এইফালে লৈ আহিম হ'ল। চ' dy বাই 1 প্লাছ ৱাই স্কুৱেৰ হৈ গ'ল, 1 প্লাছ এক্স স্কুৱেৰ এক্স dxটো এইফালে গ'লে dx থাকিলে। এতিয়া ইণ্টিগ্ৰেট কৰিলোঁ, এইটো ইণ্টিগ্ৰেশ্যন কি আছে আপোনালোকে পাইছেই, ফৰ্মুলা ডাইৰেক্ট ফৰ্মুলাত পৰে যে 1 বাই 1 প্লাছ এক্স স্কুৱেৰ dxৰ ফৰ্মুলাটো কি হ'ব tan ইনভাৰ্ছ এক্স প্লাছ চি। ঠিক আছে, গতিকে সেইটোৱে হ'ব। ঠিক আছে, 10 প্লাছ এক্স প্লাছ চি, কিন্তু ইয়াত ৱাই আছে, ডি ৱাই আছে, মনত ৰাখিব ডি ৱাই 1 প্লাছ ৱাই স্কুৱেৰ, ৱাই এইটো জাষ্ট একেই আছে, গতিকে কি লিখিম যেনেকৈ এইটো কৰোঁতে এইটো আৰু এইটো একেই আছিলে, সেইকাৰণে কি লিখিম 10 প্লাছ এক্স প্লাছ ৱাই, এইটো সলনি কি লিখিম tan ইনভাৰ্ছ ৱাই হ'ল। এক্সৰ ইণ্টিগ্ৰেশ্যন কি ইণ্টিগ্ৰেশ্যন অফ 1 dx, তাৰমানে এইটো ভাঙি ল'লোঁ 1 dx কৰি ল'লোঁ, এইটো মই লিখি ল'লোঁ 1 dx লিখি ল'লোঁ। ঠিক আছে, 1 dx কৰি ল'লোঁ, 1 dxৰ ইণ্টিগ্ৰেশ্যন 1ৰ ইণ্টিগ্ৰেশ্যন কি হ'ব এক্স, এইটো কৰিলে কি হ'ব প্ৰপাৰ্টি মতে, এইটো আপোনাৰ এইটো প্ৰপাৰ্টি আছিলে ডি ডি এক্স অফ এক্স টু দি পাৱাৰ ইণ্টিগ্ৰেশ্যন আছে নহয়, ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ এনৰ ফৰ্মুলা আছিল, সেইটো মানে কি হ'ব এক্স টু দি পাৱাৰ এন প্লাছ 1 বাই এন প্লাছ 1 প্লাছ চি। গতিকে তাৰ পৰা কি হ'ব এক্স স্কুৱেৰ থকাৰ কাৰণে এক্স টু দি পাৱাৰ 2 প্লাছ 1 ডিভাইড বাই 2 প্লাছ 1 প্লাছ চি। এইটো tan ইনভাৰ্ছ ৱাই ইকুৱেল টু এক্স প্লাছ এক্স কিউব বাই 3 প্লাছ চি। এইটোৱে আছিলে আমাৰ এই কুৱেশ্যনটোৰ সলিউশ্যন। ঠিক আছে, এইটো মনত ৰাখিব যে এক্স কেইটা এক্স পিনে ৱাই কেইটা ৱাই পিনে, তাৰমানে এক্সটো ইয়াতে আছে যে ডি এক্সটো সিফালে লৈ গ'লোঁ, এইটো আমি এইফালে লৈ গ'লোঁ ডিভাইড কৰি দিলোঁ। ঠিক আছে, সেইটো আপোনালোকে ভুল নকৰিব। তাৰপিছত এতিয়া এইটো কেনেকৈ কৰিম, এইটোতো পাইছে, এইটো ফৰ্মুলাত পৰি আছে, এইটো মই ক'লোঁ ফৰ্মুলাটো হ'ল। এইটো কি কৰিম, এইটোতো কোনো ফৰ্মুলাত মানে প্ৰথমে কি কৰিম কম্বাইন কৰি দিম, ইণ্টিগ্ৰেশ্যন 1কো কৰিম এক্স স্কুৱেৰকো কৰিম, এইটো কৰি দিলোঁ। ঠিক আছে, এইকেইটা ফৰ্মুলা ইউজ কৰিছোঁ হৈছে, আপোনালোকে ক্লিয়াৰ হৈছে। এনেকৈ থাকিলে আমাৰ এক্সটো এক্স পিনে ৱাইটো ৱাই পিনে নিলে হৈ গ'ল, কিন্তু এনেকৈ থাকোঁতে মই কি ক'লোঁ প্লাছ ইকুৱেল টু কি আছে 0 আছে, এনেকুৱা ক্ষেত্ৰত কি কৰি ল'ব এই টাৰ্মটো আমি সমান চিহ্ন সিটো চাইডে নিম। ঠিক আছে, সমান চিহ্ন সিটো চাইডে নি ল'লোঁ, সমান চিহ্ন সিটো চাইডে নিয়াৰ পিছত এক্স কেইটা এক্স পিনে ৱাই কেইটা ৱাই পিনে দিছোঁ। ঠিক আছে, আশা কৰোঁ আপোনালোকে গোটেইখিনি আপোনালোকে বুজি পাইছে। এই অংকটো কেনেকৈ কৰিব চাওক, আগৰ অংকটোৰ নিচিনা মই কৈছোঁ যদি মাইনাছ এনেকৈ দি বা প্লাছ এনেকৈ দি পেলাই ইকুৱেল টু 0 থাকে, আমি এই টাৰ্মটো সিফালে লৈ ল'ব লাগিব। ঠিক আছে, ছেপাৰেশ্যন অফ ভেৰিয়েবল গ'লে তেনেকুৱা ক্ষেত্ৰত আমি এইটো সিফালে লৈ চাম। ঠিক আছে, ই টু দি পাৱাৰ এক্স প্লাছ ই টু দি পাৱাৰ মাইনাছ এক্স ডি ৱাই মাইনাছ কুৱেশ্যনটো আগৰ লিখি লৈছোঁ ডি এক্স ইকুৱেল টু 0 আছে। চ' এনেকুৱা ক্ষেত্ৰত কি কৰিম, এইটো ই টু দি পাৱাৰ এক্স প্লাছ ই টু দি পাৱাৰ মাইনাছ এক্স ডি ৱাই আছে, এইটো সিফালে লৈ যাম। সিফালে গ'লে কি হ'ব ই টু দি পাৱাৰ এক্স মাইনাছ ই টু দি পাৱাৰ মাইনাছ এক্স ডি এক্স হৈ যাব। ঠিক আছে, এতিয়া আমি কি কৰিম, এইটো এক্স আছে, এতিয়া আমি ইয়াত কি কৰিলোঁ ৱাই কেইটা ৱাই পিনে এক্স কেইটা এক্স পিনে দিওঁ, গতিকে এইটো পিনে ৱাই যিহেতু নাই ৱাইটো এইপিনে আনিব নোৱাৰোঁ, এতিয়া ইয়াত এক্স আছে কাৰণে এক্সটো আমি সেইফালে লৈ যাম।
এইফালে লৈ গ'লে এইটো ডিভাইড হৈ যাব dy ইজ ইকুৱেল টু কি হ'ব e টু দি পাৱাৰ x মাইনাছ e টু দি পাৱাৰ মাইনাছ x ডিভাইডেড বাই e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x dx এতিয়া আমি ইন্টিগ্ৰেট কৰিম এতিয়া চাব এইটো কমপ্লেক্স আপোনাৰ ইন্টিগ্ৰেশ্যন হয় এইটো y কৰি দিয়ক হ'ল যেহেতু এইটো ইন্টিগ্ৰেশ্যনটো ভাঙিলে আমাৰ এইটো i লিখি দিয়ক এটা আমি এক্সট্ৰাকে কৰিব গ'লো যেহেতু ইন্টিগ্ৰেশ্যন ভাঙিলে কনষ্টেণ্ট আহিব গতিকে ইয়াত মই কনষ্টেণ্টটো লিখা নাই যেহেতু এইটো ইন্টিগ্ৰেশ্যন কৰিলোঁ ইয়াত কনষ্টেণ্টটো মই কিয় লিখা নাই কাৰণ এইটো ইন্টিগ্ৰেশ্যন কৰিলেও কনষ্টেণ্ট আহিব বা সুবিধাৰ কাৰণে এইটো লিখিয়ে দিওঁ আৰু c1 হ'ল এতিয়া i মানে কি হৈছে য'ত বা where বুলি লিখিব ইংলিছত where বুলি লিখিব i মানে কি পাইছোঁ এটা এক নম্বৰ ইকুৱেশ্যন দি থৈ দিব তেতিয়া আমাৰ সুবিধা হয় e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x dx এতিয়া এইটো ডিফাৰেঞ্চিয়েট কৰিলে এইটো পাৱাৰ নাপাওঁ চাব এইটো মাইনাছ আছে গতিকে লেট u ইজ ইকুৱেল টু ধৰি ল'ব e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x এতিয়া du কওক d অফ e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x হ'ল du e টু দি পাৱাৰ x অৱকলজ সদায় কি হ'ব e টু দি পাৱাৰ x এইটো অৱকলজ কি হ'ব মাইনাছ e টু দি পাৱাৰ মাইনাছ x যেহেতু আমি x সাপেক্ষে কৰা নাই গতিকে এইটো কি হ'ব dx এতিয়া এইটোৱে মাইনাছ কি হ'ব যদি আপোনালোকৰ তাতো প্ৰব্লেম থাকে মই ইয়াত এক্সট্ৰাকে কৈ দিলোঁ এটা ফৰ্মুলা আছিলে e টু দি পাৱাৰ mx ইয়াৰ ফৰ্মুলাটো সদায় কি হয় m e টু দি পাৱাৰ mx কিন্তু ইয়াত m ৰ জেগাত কি আছে মাইনাছ x তাৰমানে এইটো হয় আৰু মই এটা এক্সট্ৰাকে কৰিছোঁ e টু দি পাৱাৰ মাইনাছ x আছে তাৰমানে এইটো আমি এনেকৈ লিখিব পাৰোঁ ddx অফ e টু দি পাৱাৰ মাইনাছ 1 ইনটু x তো এইটো প্ৰপাৰ্টিৰ লগত মিলিলে এইটো মানে কি হ'ব মাইনাছ 1 ইনটু e টু দি পাৱাৰ মাইনাছ 1 ইনটু x তাৰমানে কি হ'ব মাইনাছ e টু দি পাৱাৰ মাইনাছ x ঠিক আছে হ'ল এইটো ওপৰতো পাই আছোঁ গতিকে এটা কৰিলে আমাৰ বেছি অসুবিধা নহয় e টু দি পাৱাৰ x মাইনাছ e টু দি পাৱাৰ মাইনাছ x ডিভাইডেড বাই e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x dx ইকুৱেল টু কি লিখিম চাওক এইখিনি মানে কি পাইছোঁ du পাইছোঁ গতিকে এইটো du লিখিম এইটো মানে কি আছিলে u আছিলে গতিকে u লিখিম এইটো 1 বাই u du ইন্টিগ্ৰেশ্যন কি হ'ব log of u প্লাছ c2 লিখিম অলৰেডি ইয়াত c1 লৈছোঁ সেইকাৰণে এইটো কি লিখিছোঁ c2 এতিয়া log of u মানে কি আছিলে e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x প্লাছ c2 ঠিক আছে এতিয়া এই ভেলুটো এইটো মানে i গতিকে এই ভেলুটো আমি ইয়াত বহাই দিম হ'ল তো ইয়াত 1 ইমপ্লাইজ বুলি লিখি ল'ব y প্লাছ c1 ইজ ইকুৱেল টু i আছিলে সো এতিয়া i জেগাত কি বহাম y প্লাছ c1 log of e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x প্লাছ c2 আছে এইটো সিফালে লৈ যাওক আমাৰ সুবিধাৰ কাৰণে log of e টু দি পাৱাৰ x প্লাছ e টু দি পাৱাৰ মাইনাছ x প্লাছ c2 minus c1 so y is equal to log of e to the power x plus e to the power minus x plus c লিখি দিম where c is equal to কি হ'ব c2 minus c1 আশা কৰোঁ আপোনালোকে প্ৰব্লেমটো বুজি পাইছে 7 নম্বৰ কুৱেশ্যনটো চাওক y log y dx minus x dy equal to 0 অলপ কনফিউজন আছে মোক কৈছিলোঁ যেতিয়া মাইনাছ ইকুৱেল টু 0 থাকে তেতিয়া আমি সেপাৰেশ্যন অফ ভেৰিয়েবল কৰিবলৈ হ'লে এইটো সিফালে লৈ যাব লাগিব সো মই সেইটোকে কৰিলোঁ নেক্সট x dy টো সিফালে লৈ গ'লোঁ এতিয়া চাওক এতিয়া আমি x কেইটা x পেনে y কেইটা y পেনে কেনেকৈ কৰিম ডজৰ পূৰণ পদ্ধতিয়ে ক্ৰছ মাল্টিপ্লিকেশ্যন প্ৰচেছৰ দ্বাৰা এইটো মানে কি হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব এইটো ইয়াৰ লগত পূৰণ মানে a d ইজ ইকুৱেল টু b c এইটো ষ্টেপ পাহৰি নাযাব ঠিক আছে গতিকে dx টো আছে কাৰণে x টো এইফালে লৈ গ'লোঁ dx বাই x হৈ গ'ল y log y টো মানে dy আছে কাৰণে y log y টো এইফালে লৈ গ'লোঁ হ'ল এতিয়া চাওক dx বাই x ৰ ইন্টিগ্ৰেশ্যন dx বাই x মানে কি হ'ব log x এইটো আপোনালোকে জানে এইটো যিহেতু আমি একেটা ষ্টেপত ওলাব নোৱাৰোঁ গতিকে ইকুৱেল টু i ধৰিছোঁ i ধৰি পেলাই আমি
ছেপাৰেটকৈ উলিয়াই পেলাই আকৌ ইয়াতে বহাই দিব লাগিব ঠিক আছে চ' এই টাৰ্মটো আমি এক্সট্ৰা কৰি লৈছোঁ আই মানে কি সেইটো লিখি লৈছোঁ আপোনালোকে লিখিব যে হুৱেৰ বুলি লিখিব আই ইকুৱেল টু ইণ্টিগ্ৰেশ্যন ডি ৱাই বাই ৱাই লগ ৱাই এই চাওক লগ ৱাইক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ কিবা 1 বাই ৱাই পাওঁ হয়নে গতিকে ৱাই সাপেক্ষে কৰিমতে ইয়াত ডি ৱাই আছে কাৰণে আপোনালোকে কনফিউজ নহ'ব ইউ এতিয়া ইউ ইজ ইকুৱেল টু লগ ৱাই লৈছোঁ ডিফাৰেঞ্চিয়েট কৰে ডি অফ লগ ৱাই মানে কি লগ এক্সৰ ডিফাৰেঞ্চিয়েশ্যন যদি 1 বাই এক্স হয় লগ ৱাই ডিফাৰেঞ্চিয়েশ্যন 1 বাই ৱাই কিন্তু আমি যিহেতু এক্স বা ৱাই ৰেচপেক্টত আমি ডিফাৰেঞ্চিয়েশ্যন কৰা নাই বা সাপেক্ষে অৱকলজ কৰা নাই গতিকে এইটো ডি ৱাই হৈ যাব ঠিক আছে এতিয়া চাওক ইয়াত চাওক আই ৱাই লগ ৱাই আছিলে এতিয়া আমাৰ সুবিধাৰ কাৰণে লগ ৱাইটো আগত লিখিলোঁ ৱাইটো পিছত লিখিছোঁ ঠিক আছে ডি ৱাই বাই ৱাই মানে কি লিখিম ডি ৱাই বাই ৱাই মানে ডি ইউ লিখিলোঁ 1 বাই লগ ৱাই মানে কি ধৰিছিলোঁ আমি ইউ গতিকে 1 বাই ইউ ডি ইউ 1 বাই এক্সৰ ডিফাৰেঞ্চিয়েশ্যন ইণ্টিগ্ৰেশ্যন যিহেতু লগ এক্স হয় গতিকে 1 বাই ইউ ডি ইউ ইণ্টিগ্ৰেশ্যন হ'ব লগ ইউ হ'ল যিহেতু ইয়াত লগ আছে লগ ইউ ওলাইছে আৰু ইয়াত অলৰেডি লগ এক্স আছে গতিকে আমাৰ সুবিধাৰ কাৰণে কনষ্টেণ্টটো চি নিলিখি কি লিখিছোঁ লগ চি লিখিছোঁ ঠিক আছে কনষ্টেণ্টটো আমি লগ চিও লিখিব পাৰোঁ মানে কোনো অসুবিধা নাই এতিয়া আই ভেলুটো এইটো পাই গ'লোঁ ইয়াত লাষ্টত ইউ ভেলুটো বহাই দিলোঁ হ'ল আই ভেলুটো পালোঁ যে আই ভেলুটো ক'ত বহাম এই ইকুৱেশ্যনটোত বহাম য'ত আছে লগ এক্স ইকুৱেল টু আই 1 সেইকাৰণে 1 ইমপ্লাইজ লিখি ল'লোঁ লগ এক্স ইকুৱেল টু আই ভেলুটো এইটো বহাই দিছোঁ দেখিছে ঠিক আছে এতিয়া এইটো প্ৰপাৰ্টি আছিলে কি প্ৰপাৰ্টি লগ অফ এ প্লাছ লগ অফ বি মানে কি হ'ব লগ অফ এ ইনটু বি হ'ল চ' এই প্ৰপাৰ্টিটোৰ পৰা কি লিখিম লগ অফ এক্স প্লাছ লগ অফ বি মানে কি হ'ব লগ অফ এ ইনটু বি ঠিক আছে এইটো আহি গ'ল তাৰপিছত এতিয়া এইপিনেও লগ আছে সেইকাৰণে এক্স ইকুৱেল টু লগ ৱাই চি লিখি ল'ব ঠিক আছে এইটো লগ নাইকিয়া হৈ গ'ল এইটো লগ নাইকিয়া হ'লে এক্স এইটো লগ নাইকিয়া হ'লে এইটো ভিতৰটো হ'ব লগ ৱাই ইনটু চি ঠিক আছে তাৰপিছত আৰু 9 নম্বৰ প্ৰশ্নটোলৈ এক্স টু দি পাৱাৰ 5 ডি ৱাই বাই ডি এক্স আছে মাইনাছ ৱাই টু দি পাৱাৰ 5 আছে এতিয়া এক্সটো এক্স পিনে আনিও ৱাই টু ৱাই পিনে এক্সটো ৱাই পিনে আনি লিখিব এইটো এইফালে আহিব ডিভাইড হৈ গ'ল এক্সটো সিফালৰ লগত ডি এক্স ৱাই এক্স টু দি পাৱাৰ 5 হৈ গ'ল এতিয়া ইণ্টিগ্ৰেট কৰিব লাগিব ঠিক আছে ডি ৱাই বাই ৱাই টু দি পাৱাৰ 5 ডি ৱাই বাই ৱাই টু দি পাৱাৰ 5 হৈ গ'ল তাৰপিছত এইটো হৈ গ'ল ডি এক্স বাই এক্স টু দি পাৱাৰ 5 ঠিক আছে মোৰ চাৰ্টটো লাইটটো বন্ধ হৈ গ'ল চাওক ডি এক্স বাই এক্স টু দি পাৱাৰ 5 ডি ৱাই বাই ৱাই টু দি পাৱাৰ 5 ডি এক্স বাই এক্স টু দি পাৱাৰ 5 এতিয়া চাওক এইটো আমি ওপৰলৈ লৈ যাব লাগিব কেনেকৈ নিম ওপৰলৈ লৈ গ'লোঁ কেনেকৈ প্ৰপাৰ্টি দিছোঁ 1 বাই এক্স টু দি পাৱাৰ এন হ'লে এক্স টু দি পাৱাৰ মাইনাছ এন হয় চ' সেই প্ৰপাৰ্টিটা এইটো ওপৰলৈ লৈ গ'লোঁ -5 এইটো এক্স টু দি পাৱাৰ -5 এইটো ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলা আছিলে কি ফৰ্মুলা এক্স টু দি পাৱাৰ এন ডি এক্সৰ যি ইণ্টিগ্ৰেশ্যন এক্স টু দি পাৱাৰ এন প্লাছ 1 বাই এন প্লাছ 1 প্লাছ চি গতিকে এইটো ইণ্টিগ্ৰেশ্যন কৰিলে কিবা -5 প্লাছ 1 বাই -5 প্লাছ 1 এইটো কৰিলে কিবা এক্স টু দি পাৱাৰ -5 প্লাছ 1 বাই -5 প্লাছ 1 এইটো -4 এইটো এক্স টু দি পাৱাৰ -4 হ'ল এইখিনি পাই গ'লোঁ ঠিক আছে নেক্সট ষ্টেপত কি কৰিলোঁ এইটো মাইনাছ এইটো প্লাছ হৈ গ'ল তাৰপিছত এইটো পাই আছোঁ এতিয়া 4 মাল্টিপ্লাই কৰি দিলোঁ ৱাই টু -4 এক্স টু -4 প্লাছ 4 চি আৰু এটা লাইন যদি আপোনালোকে লিখিব বিচাৰে কি হ'ব এই প্ৰপাৰ্টিটোৰ মতে কি লিখিব পাৰিম 1 বাই ৱাই টু দি পাৱাৰ 4 লিখিব পাৰে এইটো 1 বাই এক্স টু দি পাৱাৰ 4 প্লাছ 4 চি লিখিব পাৰে আশা কৰোঁ আপোনালোকে অংকটো বুজি পাইছে